3, 2, 1. তই ভালে ভালে যাবিনে নে তোক মই বেলেগ ব্যৱস্থা ল'ম হা কৈ আছো দেখোন মোৰ হাতত টকা নাই ছাৰ বিজনেছৰ কামত বাহিৰলৈ গৈছে আহি তেওঁ তোক টকা দি দিব তই এইকেইদিন আহিয়ে আছ তই মোৰ কথা মানে নুশুন আপোনাৰ এই দুখীয়া মানুহটোক সাধাৰণ মানুহটোক আপোনালোকৰ 1500 টকা এটা দিবলৈ ইমান টকা নাইকিয়া হ'লে কামটো শেষ কৰি দিয়া ঘৰটো ৰং কৰি দিয়া ইমান দিন হ'ল এমাহেই হ'ব হ'ল মই কৈছোঁৱে মোৰ বহুত প্ৰয়োজনীয় হৈ আছে মানুহজনীক কিতাপ আনি দিব লাগে পৰীক্ষাৰ এটাৰ কাৰণে তাই পঢ়িব বিচাৰিছে আপোনালোকে সেইটোকো বুজিব বিচৰা নাই মই মোৰ নিজৰ প্ৰাপ্য বিচাৰিছোঁ এনেই বিচাৰি অহা নাই বাইদেউ ঐ তোৰ মানুহজনী এনেও মিনিষ্টাৰী নহয় এনে পঢ়িবগৈ এতিয়া তই ভালে ভালে যাবিনে নে বেলেগ ব্যৱস্থা ল'ম মুঠতে কৈছোঁ নহয় যেতিয়া পইচা হাতলৈ আহিব তেতিয়াহে মই দিম আৰু বাৰে বাৰে আহি নাথাকিবি আমাৰ ঘৰলৈ কৈ দিছোঁ তাৰ মাইকীক এনে মিনিষ্টাৰী বনাব এতিয়া সি কিতাপ আনি পঢ়ুৱাই একেবাৰে ডাঙৰ মানুহ কৰিব বাইদেউ আমি দুখীয়া মানুহ আমাৰ এই সৰু সৰু সপোনবিলাকে আমাৰ বাবে বহুত আপোনালোকে বুজি নাপাব মই আপোনালোকৰ ঘৰলৈ এনেই টকা বিচাৰি অহা নাই ধাৰলৈ কাৰণ আপোনালোকৰ ঘৰত মই কাম কৰিছোঁ সেই কাম কৰাৰ বাবদ মই টকা পাওঁ তাকেহে বিচাৰি আহিছোঁ সিমান দিন হ'ল ঐ তই যাবিনে হ'ব দিয়ক আজিয়ে শেষবাৰৰ বাবে আহিলোঁ নালাগে দিয়ক সেই টকাখিনিয়ে আপোনালোকৰ বহুত কামত আহিব হ'ব মই আহিছোঁ সি একেবাৰে আমাৰ টকাকেইটা লৈ তাৰ ঘৈণীয়েকক কিতাপ আনি পঢ়ুৱাই একেবাৰে পৰীক্ষাত পাছ কৰাই সি একেবাৰে চাকৰি দিয়াব বোপাইও কাম কৰা টকাকেইটা পালিনে নাই অ' মা বিচাৰি গৈছিলোঁ যেনেকুৱা ব্যৱহাৰ পালোঁ টকা আৰু বিচাৰি নাযাওঁ দে এৰি দিলোঁ আৰু কি হ'ল তইতো নিজৰ প্ৰাপ্য টকাকেইটাহে বিচাৰি গৈছিলি তোক কিবা ক'লে মানে হ'ব আৰু সেইবিলাক কথা মই আকৌ বহলাব বিচৰা নাই বাদে থ ধনী মানুহ টকা পইচা থকা মানুহ আমাৰ নিচিনা মানুহ হ'লেনো ক'ৰ মনত পৰিব তেওঁলোকে এনেও টকা নিদিয়ে গম পালোঁ আৰু কেনেকুৱা মানুহ হ'ব দে মই কেনেবাকৈ য'ৰ পৰা হ'লেও যোৱা মাৰি হ'লেও মই ৰীণালৈ কিতাপখন যোগাৰ কৰিম আৰু তোৰ কষ্ট হৈছে মই বুজিছোঁ এই ক'লে নহ'ব নহয় নহ'লে মই যাম মই পইচা বিচাৰি যাম তই কাম কৰিছ সেইটো বাবদ তেওঁলোকে দিব লাগে সিমান টকা পইচা থকা মানুহ আমি মানে সাধাৰণ বুলি আমাক মানে সেনেদৰে দম দি থমাই থ'ব নাই নহ'ব মই যাম কাইলৈকে বিচাৰি বাদ দে মা নালাগে নাযাবি তয়ো বৰঞ্চ অপমানিত হৈ আহিবি তোকো গালি গালাজ পাৰিব ভাল মানুহ নহয় তেওঁলোক ভাল মানুহ নহয় যদি ভাল মানুহ হোৱাহেঁতেন নিশ্চয় মই কাম কৰাৰ বাবদ মোৰ পাবলগীয়া টকাখিনি তেওঁলোকে দিলেই হয় কিন্তু যি মানুহৰ ঘৰত মই কাম কৰিলোঁ সেই মানুহৰ ঘৰত আৰু যে দুনাই তেওঁলোকে মোৰ ভৰিত ধৰিবলৈ আহিলেও মই কাম কৰিবলৈ কেতিয়াও নাযাওঁ চিনি পালোঁ আৰু দে মা তই এইবিলাক কথা বাদ দে তোলৈকে বেয়া লাগিছে ৰাতিপুৱাই গৈ কাম কৰোগৈ গধূলি সময়ত ঘৰলৈ আহ কিন্তু সেইটো বাবদ তই টকাকেইটা এৰি দিবিনে যাবি নহ'লে আকৌ কাইলৈ পৰহিলৈ যাব নালাগে বাৰু দুসপ্তাহমানৰ পাছত পুনৰ যাবিচোন দিবও পাৰে নিদিয়ে হ'ব আৰু মই এৰি দিছোঁ তেওঁলোকে খাওকচোন তেওঁলোকে সেই পইচাকেইটা কি কৰে কৰক ক'তনো বুজিব আমাৰ নিচিনা মানুহৰ কথা আমি যে ক'ৰ পইচা ক'ত যোৱাম আৰু আমিহে জানো ভাবিছিলোঁ ৰীণালৈ তই কিতাপখনো আনিবি আৰু যদি টকা থাকে টিউবৱেলটোও ভাল কৰি দিলিহেঁতেন কিন্তু এতিয়া টিউবৱেলো ভাল নহ'ল আৰু ৰীণালৈ বুলি কিতাপখনো অনা নহ'ল জানো পাই কেনেকৈ তই ক'ত যোৱা মাৰিবি হ'ব দে মই ৰতনৰ ঘৰৰ পৰা পানী একলহ আনোগৈ খাবলৈ পানীয়েই নাই হ'ব দে মা কাইলৈকে তোৰ সমস্যাবোৰ সমাধান কৰিম আৰু তয়ো ৰীণাক বহুত আগবঢ়াই দিছ তাই কিবা এটা কৰিব বিচাৰিছে তাই চাকৰি এটাৰ কাৰণে ইমান কষ্ট কৰিছে মই বাৰু তাইৰ কাৰণে এই প্ৰয়োজনীয় কিতাপখন আনি দিব নোৱাৰিমনে হ'ব দে কাইলৈকে মই সকলোবিলাক যোৱা মাৰি দিম তই আজিয়ে কষ্ট কৰ আৰু
কাইলৈৰ পৰা তই আনৰ ঘৰৰ পৰা পানী আনিব নালাগে, মই সকলো ঠিক কৰি দিম। হ'ব দে, মই পানী একলহ আনি লওঁ। কোনোবা এজন মানুহ আহিলেই পানী খাওঁ বুলি বিচাৰিলে পানী এগিলাচ আগবঢ়াই দিবলৈ নাই, লৈ আহোঁগৈ মই। হ'ব দে, একলহে আনিবি, ইমানকৈ দাঙিব নালাগে গধুৰ পানীৰ কলহ, কঁকাল বিষ হ'ব। মই আনি দিম নহ'লে দেৰিকৈ। যা, তই একলহ আনগৈ বাৰু এতিয়া। নালাগে অ', তই ইমান কষ্ট কৰিছ। হ'ব আৰু, মই পানীহে আনিছোঁ, কিনো কষ্ট কৰিছোঁ। হ'ব যা, তই মুখ হাতকেইটা ধুই ল আৰু বোৱাৰীক ভাতকেইটা বাঢ়ি দিবলৈ ক। ভাত খা। ঠিক আছে বাৰু দে, মই হাত মুখ ধুই লওঁগৈ। অঁ যা, ধুই লৈ গৈ। বৰষুণৰ পানী মই কালি ধৰি থৈছোঁ নহয়, তাতে টিং দুটাতে আছে, দুবাল্টি ভৰ্তি হৈ আছে, তাকেই ভৰি হাতকেইটা ধুবি আৰু। হ'ব দে, মই ভৰি হাত নুধুলেও হ'ব, হাতখন ধুবলৈ পানী হ'লেও হ'ব। নাই, আজিয়ে কিবা এটা যোৱা মাৰিব লাগিব, মাৰো কষ্ট হৈছে। আজি দেখোন একেবাৰে নেদেখা মানুহ এজনী দেখিলোঁ। তুমি বোলে আকৌ পঢ়াতেই ব্যস্ত থাকা। আজি দেখোন হাতত মোনা লৈ কেনি গৈছিলা? খুৰী, মানে দোকানৰ পৰা আহিলোঁ। আমাৰ এজন কামলৈ গ'লগৈ যে, সেয়েহে তেওঁক নক'লোঁ আৰু। আজি তেওঁ অলপ দেৰিও হৈছিল, তাকে ঘৰত আলু দাইল নাছিল, তাকে মই লৈ আহিলোঁগৈ। মাকনো কিয় পঠাওঁ, মাৰ কঁকালটো খুব বিষ হৈ আছে, সেয়ে মই আহিলোঁ আৰু। পিছে দাইল আলু আনিছা যে দোকানৰ পৰা, ধাৰলৈ আনিছা চাগে। ক'তনো আৰু তোমালোকে ভালদৰে খাব পাৰিছা নহয় জানো? এতিয়া ৰমেনেও সানৰ ঘৰত পকা কাম কৰেগৈ, আকৌ তোমাৰো হাতত একো এটা নাই। সেয়েহে তুমি কিবা এটা বিচাৰি লোৱা সোনকালে। তোমাক দেখোন গাঁৱৰ ৰাইজে কৈয়ে থাকে, ৰমেনৰ মাইকী হেনো পঢ়াত বহুত ভাল আছে, বহুত ভাল কৈ থাকে। চাকৰি এটা লোৱা আকৌ। গাঁৱৰ মানুহে দেখোন ইমান কয়, আজিলৈকে চাকৰি এটাই পোৱা নাই যে। অঁ, এতিয়া ধাৰলৈকে আনিছোঁ, মানে ৰিণ্টুহঁতৰ দোকানৰ পৰা ধাৰলৈ খাওঁ যে, সেয়েহে ধাৰলৈকে আনিছোঁ। মইতো জানিছিলোঁৱে তোমালোকে ধাৰলৈ আনিবা বুলি। হ'ব দিয়া, আজি নেদেখা মানুহ এগৰাকীক লগ পালোঁ যে, সেয়েহে ৰাস্তাতে ৰৈ দুআষাৰ কথা পাতিলোঁ আৰু। মই গৈ থাকোঁ দিয়া। হ'ব খুৰী, গৈ থাকক। তুমি পিছে নিজৰ সুবিধামতে কিতাপ পত্ৰ এইবিলাক সুবিধা পাইছা নাই? ৰতনে তোমাক ক'ত যোগান ধৰিব পাৰিব নহয় জানো? বাদ দিয়া আৰু, তুমি যে চাকৰি পাবা সেয়া আশা বাদ দিয়া, বুজিছা? আজিকালি সুবিধা মতে নিজৰ প্ৰয়োজনীয় বস্তুকেইটা ল'ব নোৱাৰিলে আৰু চাকৰি পোৱা আশাই কম, বুজিছা? মই গৈ থাকোঁ দিয়া। খুৰী, মই যেনেকৈ যিয়ে নিবিচাৰোঁ, ৰতন আৰু মায়ে মোক যোগাৰ দিয়ে। আপুনি তাত ক'বলগীয়া একো কথা নাই। হ'ব দিয়ক, মই গৈ থাকোঁ। মোক বহুত মৰম কৰে তেওঁলোকে। ৰতনৰ মাইকী আগতে একেবাৰে মাতেই নাই, আজিকালি দেখোন একেবাৰে কথাত একেবাৰে পাকৈত। আইঐ, মোক একেবাৰে যি খা কথা কৈ গৈছে। তাই একেবাৰে এইজনী চাগে চাকৰি তাকৰি এটা পালে মূৰতহে উঠিব যেন লাগিছে। মানুহে কয় ৰতনৰ মাইকী বৰ চোকা। এতিয়া দেখোন আগতে মাতেই নাছিল, এতিয়া আকৌ মুখখন যি চোকা হৈছে এজনী। মা, মই চব্জিখিনি ৰান্ধি দিওঁ দিয়ক, আপুনি যাওক। অকণমান দিনৰ পৰা কাম কৰি আছে, অকণমান বিচনাত কাটি হৈ দিয়কগৈচোন, মই চব্জিখিনি বনাম। নালাগে ৰীমা, যোৱাচোন যোৱা, তোমাৰ পঢ়িবলৈ আছে, তুমি পঢ়াগৈ যোৱা। কিবা এটা কৰিবলৈ আগবাঢ়িব বিচাৰিছা, পৰীক্ষা এটা দিব বিচাৰিছা, যোৱা, তুমি পঢ়াত মন দিয়াগৈ। মই ঘৰৰ কামবিলাক কৰিম নহয়। মই ভাত ৰান্ধিছোঁ, সকলোবিলাক মই কৰিম। খাবলৈ যেতিয়া হ'ব মই ভাত বাঢ়িম, তেতিয়া তুমি উঠি আহিবা। আকৌনো কিয় উঠি আহিব লাগে? মইনো কি কষ্ট কাম কৰিছোঁ? যোৱাচোন যোৱা, তুমি যোৱা। মা, মই পঢ়িলোঁ নহয়, এতিয়া আপোনাক সহায় কৰিবলৈ আহিছোঁ। নালাগে, যোৱা, মই যি কৰিম সকলো মই কৰিম, তুমি মুঠতে পঢ়াগৈ। পৰীক্ষাটো ভালকৈ দিয়াচোন, কি জানিবা ভগৱানে চকু মেলি চায়েই। চাকৰি এটা পালে বাবাই অন্ততঃ বহুত সকাহ পাব। তাৰ মুখত মই হাঁহিটো চাব বিচাৰিছোঁ। সি বহুত কষ্ট কৰিছে, সিও হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বহুত কষ্ট কৰিলে, কিন্তু তাৰ ভাগ্যত চাকৰি নাই। তোমাৰ ভাগ্যত কি জানিবা চাকৰি আছেই। আমাৰ নিচিনা মানুহৰ চাকৰি এটা নহ'লে বৰ কঠিন। দেউতাকো সৰুতে ঢুকালে, সেয়েহে এতিয়া সেই সপোনবিলাক তুমিয়ে পূৰণ কৰাচোন। যোৱা, তুমিয়ে পঢ়াগৈ। অঁ মা, আপোনালোকক মই কেতিয়াও কষ্ট নিদিওঁ। চাব, মই এইখন ঘৰলৈ এটা ধুনীয়া বাৰ্তা, ধুনীয়া সুখৰ দিন কঢ়িয়াই আনিম।
মুঠতে মোৰ ওপৰত বিশ্বাস ৰাখক। তাকেইতো আকৌ ভগৱানক তাকেই প্ৰাৰ্থনা কৰোঁ, বুজিছা? তেওঁৱে তোমাক চকু মেলি চাওক। তুমি বহুত কষ্ট কৰিছা। ল'ৰাটোৱে কিন্তু তোমাক তুমি বিচৰাৰ মতে কিতাপ পত্ৰবিলাক যোগাৰ দিব পৰা নাই। কেইদিনমান দেৰিয়েই হৈছে। তথাপিও তুমি এইবিলাক কথা দুখ নিদিবা। সি জানো তোমাৰ কাৰণে সি যিমান যি কষ্ট কৰি হ'লেও তোমাৰ প্ৰয়োজনীয় বস্তু কেইপদ তোমাক যুগুতাই দিব। নাই মা, তেওঁক মই কেতিয়াও এইবিলাক কথাত অভিযোগ নকৰোঁ। তেওঁক মই বুজি পাওঁ, তেওঁ মোক লৈ আনি দিব মই যিয়ে নিবিচাৰোঁ। হ'ব, মই এইবিলাক কথা দুখ কৰা নাই নহয়। আপুনিও এইবিলাক কথা ভাবি নাথাকিব মই যে কিবা কথাত দুখ পাইছোঁ বুলি। ৰীমাও, এই ঘৰখনলৈ যদি তুমি কেনেবাকৈ কিবা এটা যদি কৰ্মত সংস্থাপন পোৱা, বুজিছা, মোৰেই গৌৰৱ নহয়, গাঁওখনৰো গৌৰৱ হ'ব। তোমাক লৈ সকলোৱে কয় ৰতনৰ মানুহজনী ভাল, কথাৰে বতৰাই পঢ়াই শুনাই ভাল ছোৱালী আনিলে। সেই অনুপাতে তুমি যদি গাঁওখনলৈ কিবা এটা চোৱাচোন, আমাৰ গাঁওখনত কেইটানো পঢ়া শুনা মানুহ আছে। তুমিয়ে এখন গাঁৱলৈ পঢ়া শুনা এজনী ছোৱালী আহিলা। তাকে চাকৰি এটাটো পালেতো সকলোৱে ভাল পাব, বুজিছানে? সেয়েহে তুমি মন দিয়া পঢ়াত। টকা পইচাটো সেনেকেই আমি মেনেজ কৰিম, আৰু ময়ো আছোঁৱে নহয় কাম কৰিব পৰাকৈ। তুমি মুঠতে তোমাৰ প্ৰয়োজনীয় বস্তু কেইপদ ক'বা, আমি আনি দিবলৈ সদায় সাজু আছোঁ। মুঠতে তুমি পঢ়াত মন দিয়া। মা, মই চেষ্টা কৰি আছোঁ। সকলোৰে মুখত হাঁহি আনিম। মই নিশ্চয় এটা ভাল দিন পাম। আপোনালোকেও নিশ্চিন্ত থাকক। ঐ বন্ধু, ভালে আছ? আছোঁ দে কেনেবাকৈ। তই পিছে ভালে আছ? তই একেবাৰে দিনক দিনে ধুনীয়াটো হৈ গৈছ দেই। হেত, কিনো ধুনীয়া হৈ গৈছোঁ। পিছে তোৰ খবৰ খাতি ভালে? বৰ খবৰ কেনেকুৱা? চহৰলৈ কিবা কামত আহিছিলি নেকি? ভালেই দে। চহৰলৈ অহা কাৰণটো মানে তাইৰ কাৰণেই। কিতাপ কেইখনমান দৰকাৰ হৈ আছিল অ'। তাই মানে পৰীক্ষা এটা দিবলৈ লৈছে। তাকে মইনো যোগাৰ কৰি নিদিলে কোনে কৰি দিব, সেয়েহে আহিলোঁ। অঁ, তোক দেখোন মই আৰু কেইমাহমান আগতো লগ পাইছিলোঁ। তই অকল কিতাপ কিনাৰ কাৰণে কি চহৰলৈ আহ নেকি? অ', তই কিন্তু বেছ মৰম কৰ দেই বৌক। কিতাপ কিনি দিছ, কিবা পৰীক্ষা ডাঙৰেই দিব চাগে। পিছে ইমান মৰম কৰিছ হয়, চাবি আকৌ চাকৰি বাকৰি পালে আকৌ আজিকালি দিনকালবিলাক বেয়া, মানুহ সলনি হৈ যায় মাইকী। সেয়েহে অকণমান চকু দিবি। কিনো কথাবিলাক কওঁ, চাকৰি পায় বা নাপায়, মুঠতে মই যিমানখিনি দিব লাগে দিছোঁ আৰু কষ্ট কৰিছোঁ আৰু তাইৰ লগত। তাইও সেই অনুপাতে পঢ়িছে বাৰু। মই যদি কিতাপকেইখন যদি যোগাৰ দিব নোৱাৰোঁ, কিনো তেনে মই তাইৰ বাবে স্বামী। সেয়েহে নিজৰ পত্নীৰ কাৰণে এইখিনি কৰিবই লাগিব দেচোন। তাইও কিবা এটা সপোন দেখিছে, কিবা এটা তাইও সপোন আছে। আমাৰ ঘৰখনে ভাল হ'ব দেচোন। কিমান কষ্টত এতিয়া তই জানোৱেই দেখোন, আৰু পকা কাম কৰি কেইটকানো পাওঁ, ঘৰখন চলাই আছোঁ আৰু তেনেকৈ। তাইয়ে যদি কিবা এটা কৰিব পাৰে ভাল হ'ব দেচোন। হয় বাৰু দে, তয়ো বহুত কষ্ট কৰিছ। ভাল হওক তহঁতৰ। মই যাওঁ দে। পিছে কোনোবা এদিন মোৰ ৰুমলৈ আহিবি, চাহ একাপ খাই যাবিহি। আজিতো তোৰ সময় নাই বুলি কবিয়ে, সেয়েহে তোক কৈছোঁ, সময় লৈ এদিন চহৰলৈ আহিবি। হ'ব দে, যাম বাৰু, নিশ্চয় যাম সময় পালে। এতিয়া আহিছোঁ। আকৌ পাছবিলাকৈ এঘৰত কিবা ফ্ল' এখন মাৰি দিব লাগে হেনো, সেয়েহে যাবই লাগিব। এতিয়া ঘৰলৈ সোনকালে গৈ ভাত পানীকেইটা খাই অকণমান জিৰাই তালৈ যাব লাগিব, বুজিছ? সেয়াই জীৱন আৰু কি কৰিবি, তহঁতৰ দৰে চাকৰি বাকৰি নাই, সেনেকে চলি আছোঁ আৰু। হ'ব দে, তয়ো গৈ থাক, নিশ্চয় ভাল হ'ব তোৰো এদিন, চিন্তা নকৰিবি। মুঠতে তই ভাল কাম কৰিছ নহয়, সেয়াই তোৰ বাবে বহুত। কষ্ট কৰি টকা উপাৰ্জন কৰিছ নহয়, সেয়াই বহুত। ভগৱানে তোকো চকু মেলি চাব, বুজিছ? জানো পাই কি হ'ব, সময়হে ক'ব আৰু, বুজিছ? যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা কষ্ট কৰিছোঁ আৰু। ৰতনটোৱে কিন্তু বেছ তাৰ মানুহজনীৰ লগত কষ্ট কৰিছে দেই। সেই অনুপাতে বৌয়ে তাক সেইখিনি ফলখিনি দিলেই হ'ল আৰু। মুঠতে বৌ যাতে কিবা এটা পাওক। ইমান কষ্ট কৰিছে সি বৌৰ লগত। সি দেখোন বৌলৈ একেবাৰে মোনাই কিতাপ লৈ যায়। তেওঁ যদি কিবা এটা পায় ভালেই হ'ব ঘৰখন। মুঠতে বৌজনী ভালদৰে ভাল কামত আগবাঢ়ি গ'লেই হ'ল আৰু। লগৰ হিচাপে সেইখিনিকে বিচাৰোঁ, বুজিছ ৰতন? ময়ো আশীৰ্বাদ দিছোঁ দে, তই বহুত কষ্ট কৰিছ বৌৰ লগত, ভাল হওক তোৰ। মা চাওকচোন চাওক, মোৰ নামটো আহিছে। মা, মোৰ
সপোন পূৰণ হ'ল মা। ৰীমা, আইও আজি মই বৰ সুখ পাইছোঁ। ইমান কষ্ট কৰি ল'ৰাটো ইমান তোমাৰ লগত কষ্ট কৰি আজি তোমাৰ এনেকুৱা এটা নাম হৈছে। তুমি গাঁওখনৰ বাবে ঘৰখনৰ বাবে তুমি গৌৰৱ। তুমি চাকৰি পাইছা। চোন মা, এইটো ছেকেণ্ডতে আছে মোৰ নামটো, ৰীমা বৰা। আজি মোৰ নামটো দেখি কিমান যে মই শান্তি পাইছোঁ। অন্ততঃ এতিয়াৰ পৰা আপোনালোকক মই আৰু কেতিয়াও কষ্ট নিদিওঁ। কেতিয়াও কষ্ট কৰিবলৈ আপোনালোকক আৰু টকা পইচাৰ লগত আৰু কেতিয়াও মই এনেদৰে ঘৰখনক কষ্ট নহয়। এতিয়া আমাৰ সুখৰ দিন আহিলে মা। ৰীমা, মই আশীৰ্বাদ দিছোঁ, তুমি আগবাঢ়ি যোৱা, ভাল কাম কৰি যোৱা। আজি এই সুখত মই বহুত সুখী হৈছোঁ। ৰীমা, তুমি সঁচাই চাকৰি পালা? ৰতন, মই চাকৰি পাইছোঁ। তোমাৰ কষ্টবিলাক সাৰ্থক হ'ল। চোৱা, মই কৈছিলোঁ নাই তোমাক, তুমি কষ্ট কৰা, তুমি চাকৰি পাবা। এতিয়াৰ পৰা মই আৰু তোমাক লৈ আৰু একো চিন্তা নকৰোঁ। তুমি ছাকচেছ হ'লা ৰীমা। মই এতিয়া ওচৰৰ মানুহবিলাকক মই আজি খানা দিম তোমাৰ কাৰণে আজি। সেয়া গৌৰৱ হৈছে। আজি মোৰ মানুহজনীয়ে চাকৰি পাইছে। মই ওচৰৰ খুৰীদেউহঁতক মাতিয়ে দিওঁগৈ। চাহ খাব, ভাত খাব, সকলো আহিব। ৰীমা, সঁচাকৈ তোমাৰ নামটো আহিছেনে? কিবা আকৌ খেলি মেলি লাগিব নি আকৌ? নাই মা, একো খেলি মেলি নালাগে। এইখন ফাইনেল লিষ্টত মোৰ নাম আহিছে। মই এতিয়া মাথো জইনিঙৰ ডেট দিব, তেওঁলোকে মাতিব, যাব লাগিব। মা, মই এতিয়াৰ পৰা এখন জিলাৰ উপায়ুক্ত হৈছোঁ। এখন জিলা চলাব লাগিব মা। আপোনালোকৰ বাবে বহুত গৌৰৱৰ কথা। তুমি ইমান ডাঙৰ চাকৰি পালা? কি মোৰ বোৱাৰী জিলা আয়ুক্ত হ'ব, এখন জিলা চলাব? ভাবিয়ে মোৰ ভাল লাগিছে। ৰীমা, তুমি কিন্তু ভাল কাম কৰি আগবাঢ়ি যাবা দেই। মা, আপোনাৰ বোৱাৰী এগৰাকী জিলা আয়ুক্ত হ'ব। এই দুখীয়া ঘৰখন সঁচাকৈ মোৰ ৰতনটোৱে বৰ সকাহ পাব। বৰ কষ্ট কৰিছিল নহয় তোমাৰ লগত। ৰাতিপুৱাই ওলাই যায়, পকা মিস্ত্ৰী কাম কৰি দুখে ভাগৰে আহে, আকৌ পিছবেলালৈ কাৰোবাৰ ঘৰত কিবা কিবি যদি কাৰেণ্টৰ কাম থাকে তাকো ভাল কৰি দিবলৈ যায়। সঁচাকৈ মোৰ ল'ৰাটোৰ কষ্টবিলাক যে সাৰ্থক হৈছে। ৰীমা, আজি মোৰ দুখ লাগিছে। তুমি যে মোৰ পৰা আঁতৰি থাকিবা, এনেদৰে কেতিয়াও কেতিয়াও আঁতৰি থকা নাই। কিন্তু এতিয়াতো যাবইতো লাগিব। তুমি ভালদৰে থাকিবা। নতুন চহৰ, মানুহবিলাকো নতুন, সকলোৰে লগত ভালদৰে থাকিবা আৰু কাকো সিমান আপোন ভাবি নল'বা। মানুহবোৰ আজিকালি স্বাৰ্থপৰ। এৰাধৰাৰ মাজতে জীৱনটো। মই এতিয়া তোমাৰ লগত ঘৰখনত সোমাই থাকিলে জানো নহ'ব নহয়। ঠিক তেনেদৰে মোৰ এতিয়া এই মই এটা নতুন জীৱন আৰম্ভ কৰিবলৈ লৈছোঁ। মইতো ইয়াত থাকিবই লাগিব অকলশৰে। নহ'লে তুমি কি মোৰ লগত থাকিম ভাবিছা নেকি? গাঁৱত মাৰ কি হ'ব? এইবিলাক কথা বাদ দিয়া। মই তোমালৈ খবৰ লৈ থাকিম নহয় সদায়। চিন্তা নকৰিবা, মই সদায় ঠিকেই থাকিম। এতিয়া ব'লা, ভিতৰলৈ ব'লা। ৰুমটো ভালদৰে কেনেকৈ চাফ চিকুণ কৰি সোমাই ল'ব লাগিব। কাইলৈৰ পৰাতো অফিচ আৰম্ভ হ'বই। বুজিছোঁ, তথাপিও মোৰ কিবা দুখ লাগি আছে। তোমাক এৰি থাকিম যে। তোমাৰ দুখ লগা নাই? মোৰ দুখ লাগিছে। দুখ লাগিলেনো কি হ'ব, ভালো লাগিছে। এতিয়াৰ পৰা মই এগৰাকী জিলা আয়ুক্ত হৈ কাম দিম, আনৰ কাম চোৱা চিতা কৰিম, আনক শাসন কৰিব পাৰিম। মোৰ বাবে বহুত গৌৰৱৰ কথা, বুজিছা? দুখ লাগিছে বাৰু, কিয়নো দুখ নালাগিব। তথাপিও এতিয়া কিন্তু মোৰ দুখৰ ঠাইত আনন্দহে বহুত লাগিছে। তুমি কিন্তু ভালদৰে থাকিবা। মানুহবিলাকক সহজে নল'বা। সকলো মানুহ একেই নহয় চহৰত। তুমি কিন্তু সঁচাকৈ ভালকৈ থাকিবা ৰীমা। তোমাৰ কিবা এটা হ'লে কি যে কথা কৈ থাকা নহয়, মই ভালকৈ থাকিম দিয়া। তোমালোকে গাঁৱত মা আৰু তুমি ভালদৰে থাকিবা। মই ইয়ালৈ আহিছোঁ যেতিয়া আৰু মই ভালদৰে থাকিম ন। চিন্তা নকৰিবা। আহা সোনকালে আহা, দেৰিয়ে হৈছে। ৰীমা, কাইলৈৰ পৰা তোমাৰ চাকৰি জইনিং, কাইলৈৰ পৰা তোমাৰ নতুন জীৱন। তুমি ভালদৰে আগবাঢ়ি যাবা। মোৰ বহুত দুখ লাগিছে বহুত দুখ লাগিছে।
তোমাৰ কিমান দুখ লাগিছে মই নাজানো, মোৰ কিন্তু বহুত দুখ লাগিছে তোমাক এৰি থাকিম যে। অঁ ৰীমা, হ'ব দিয়া, মই তোমালৈ 8 বজাত ফোন কৰিম। অঁ নিতু খুৰা ঘৰলৈ আহিছিলোঁ। অঁ, তুমি ভালে আছা নহয়? আজি ডিউটি কেনেকুৱা গ'ল? ঠিকে গৈছে, ঠিক আছে, হ'ব দিয়া। হ'ব দিয়া, 8 বজাতে ফোন কৰিবা। ঠিক আছে দিয়া, ময়ো ঘৰলৈ সোনকালে যাম আৰু। ঘৰত মা অকলে আছে নহয়? অঁ, সোনকালে যাবা। ৰাখিছোঁ এতিয়া, ফোন কৰিবা। অঁ, ঠিক আছে দিয়া। ৰীমাই ফোন কৰিছিলে হ'বলা। পিছে তাই খা খবৰ ভালেই আৰু ন? ডিউটি কেনেকুৱা চলিছে? সেইটোতো তাই চাকৰি পোৱা চাওঁতে চাওঁতে 5 মাহেই হৈ গ'ল। ঠিকে খুৰাদেউ, তাই বৰ্তমান ভালেই। ডিউটিও ইমান টান নহয়, আৰামেই, ভালেই। তাই এতিয়া মন পূৰা খুচ আৰু। ঠিকে আছে বাৰু দিয়া, সকলো ঠিকে ঠিকে থাকিলেই হ'ল, ভাল হ'লেই হ'ল, নে কি কোৱা? অঁ খুৰাদেউ, তাকেই। সদায় তাই ভালদৰে থকাটোৱে বিচাৰোঁ। আমিনো গাঁৱত আছোঁ আৰু মা আৰু মই। আমি দুজনতো ঠিকেই আছোঁ। তাই অকলশৰে আছেগৈ ঘৰখনৰ পৰা। চিন্তা লাগে। মুঠতে তাই ভালদৰে কাম কৰি আগবাঢ়ি যাওক। নতুন কামত এতিয়া জইন হৈছে। ইমানকৈ মই ফোন ফান কৰি থাকিবলৈও মোৰ বেয়া লাগে নহয়। তাই ৰাতি ফোনটো কৰে বাৰু, আৰু দিনত 2-3 বাৰমান কৰে। ৰাতি 8 বজাৰ পাছত তাই কৰে। সেয়েহে এতিয়া আকৌ ইয়াত আছোঁহি নহয় মাৰ লগতো, মই গৈ পেলাই ফোনটো লগাই দিব লাগিব, কথা পতাই দিব লাগিব মাৰ লগত। অঁ, হয় বাৰু, অফিচৰ কাম নহয়। তুমিও যেতিয়া তেতিয়া ফোন কৰি নাথাকিবা, তাই এনেও কৰিব। তোমালৈ নকৰিনো কালৈ কৰিব, হয় নহয় বাৰু? হ'ব, তুমি গৈ থাকা এতিয়া। আমাৰ ঘৰত আকৌ দেৰি হৈ গ'লে, আকৌ যদি ফোন কৰে নাপালে, তাইও মনটো বেয়া লাগিব দিয়াচোন। তুমি ইমান দেৰিলৈকৈ ঘূৰি ফুৰিছা বুলি ভাবিব। নেভাবে বাৰু, তোমাৰ ওপৰত বিশ্বাস আছে তাই। তথাপিও আকৌ যোৱা আমাৰ লগত কথা পাতি, তুমি ভাত পানী খাই শুই থাকিবা আৰু। হ'ব খুৰাদেউ, কাইলৈকে আহিব। ছাগলী 2জনী দি যাম। তাকে বেপাৰীৰ লগত আজি আপুনি কথাটো পাতি দিব। ঠিক আছে বাৰু দিয়া, মই ৰাতিপুৱাই যাম, আৰু লগত বেপাৰী লৈও যাম। অঁ, গৈ থাকোঁ। আৰু কাইলৈ মিস্ত্ৰী কামো কৰিবলৈ অকণমান ঘৰৰ পৰা মানে দূৰলৈ যাব লাগিব। সেয়েহে আপোনাক সোনকালে মাতিছোঁ। অঁ, এতিয়ালৈকে দেখোন তুমি পকা মিস্ত্ৰী কাম এৰাই নাই। বাদ দিয়াহে, মানুহজনী ইমান ডাঙৰ চাকৰি পাইছে। অকণমান আৰাম কৰা। বহুত কষ্ট কৰিলা নহয় তাইৰ লগত। খুৰাদেউ, ভাল নালাগেও ঘৰতে থাকি বহি বহি খাবলৈ। তাই কয় নালাগে বুলি, তথাপিও মই মোৰ কামটো ভাল পাওঁ, সেয়েহে কৰিমেই যেতিয়ালৈকে শক্তি থাকে। কি আছে বাৰু দিয়া, তোমাৰো কৰি ভাল লাগে যেতিয়া কৰিবা। কিনো কামত বাধা আছে, কিনো কামত সৰু ডাঙৰ আছে? তুমি যিটো কাম ভাল পোৱা তাকেই কৰিছা। হ'ব, কৰি থাকিবা। অঁ খুৰাদেউ, আহিছোঁ দিয়ক মই এতিয়া। ৰতনটো সঁচাকৈ বৰ সহজ সৰল ল'ৰা, একেবাৰে চিধা চিধি আৰু। সেইমতে সেই মানুহজনীকো ইমান কষ্ট কৰি পঢ়াই শুনাই চাকৰিটো দিয়ালে। সেই অনুপাতে মানুহজনীও কিন্তু ঘৰখন চাব লাগিব দেই। বৰ কষ্ট কৰা ল'ৰা, ভাল ল'ৰা। কালি ৰতনৰ ঘৰলৈ বেপাৰী লৈ গ'লে মোৰ হাত খৰচটো ওলাব দেচোন বাৰু। তেল নিমখ খাব গ'লেকে পইচা 200 এটা পালেও মোৰ কাৰণে বহুত। বেপাৰীটোৰ লগত এতিয়াই ফোনত কথাটো পাতি লওঁগে, তাহাঁতক সোনকালে আহিবলৈ ক'ব লাগিব। ৰীমা, আজি কিন্তু না বুলি নক'বা দেই, নাযাওঁ বুলি নক'বা। আজি 4:30 PM তুমি ৰেডি হৈ থাকিবা। মই তোমাক গাড়ীয়ে আমি দুয়ো আজি পাৰ্কলৈ যাম, আৰু বাহিৰত কিবা এটা খাই ল'ম। কিমাননো নিজে ৰাধি খাই থাকিবা? সেয়েহে আজি মোৰ লগত ওলাবা। অ' ৰাজ, তুমি বাৰু আজিহে দিনটোত পালাগেনে? কাইলৈকে যাম নহ'লে দিয়া। আজি মানে মোৰ বিশেষ কাম এটা আছে। বাদ দিয়াহে তোমাৰ কাম, সদায় তোমাৰ কাম থাকেই। আজি কিন্তু যাব লাগিব। না নহ'ব, আজি যাবই লাগিব। মই একেবাৰে আজি জেদ ধৰিছোঁ, আজি মোৰ লগত তুমি যাবই লাগিব। ৰাজ, আজি মানে চহৰলৈ আমাৰ এওঁ অহা কথা আছে, সেয়েহে আজি নাযাওঁ নেকি? তুমি ফোন কৰি কৈ দিবা যে আজি বিশেষ কাম এটা আছে, সেয়েহে আজি মানে ৰুমত থাকিব নোৱাৰোঁ বুলি ক'বা। মানে তোমাৰ মিটিং আছে বুলি ক'বা। তেওঁক নালাগে বুলি ক'বা, কাইলৈকে আহিবলৈ ক'বা। কিহৰনো কথা? কোনে চাই থাকিবহি ইয়াত? চহৰতো তোমাৰ ইয়াত কোনো চিনাকি নায়েই। তুমি মাথো ইয়াত নিজৰ অফিচ, নিজৰ কামৰ কাৰণে আছা। তোমাক কোনেও চিনি নাপায়। কোনে ক'ব যে তুমি ক'ৰবালৈ গৈছা বুলি? সেয়ে সেইটো কথাকে কৈ দিবা। মোৰ মতে শুনা, আজি কিন্তু যাবই লাগিব। ৰাজ, কথাটো ভাল নহ'ব নেকি? কিয় ভাল নহ'ব? মই যিমতে কৈছোঁ তেনেকৈ কৰা। আজি কিন্তু যাব লাগিব, নহ'লে নহ'ব। হ'ব দিয়া, মই তেনে ফোন কৰি অলপ পাছত জনাই দিম। নালাগে বুলি ক'ম ৰতনক আহিবলৈ। মই যেনেকৈ কৈছোঁ তেনেকৈ ক'বা। সকলো হৈ যাব, সকলো মেনেজ কৰিব লাগিব ন। তুমি চিন্তা নকৰিবা, মই আছোঁ যেতিয়া
তোমাৰ মুঠতে একো চিন্তা নাই। হ'ব হ'ব দিয়া, মোৰ এতিয়া অফিচৰ কামত এফালে যাবলগীয়া আছে। তাত মই মানে মিটিংখন কৰি আহোঁগৈ, তাৰপাছত তোমাৰ লগত যাম। অ'কে, হ'ব দিয়া, মই যাওঁ। অ'কে, হ'ব, তুমি যোৱা তোমাৰ কামত আৰু ময়ো যাম মোৰ কামত। কিন্তু নাপাহৰিবা 4:30 PM নাপাহৰিবা কিন্তু। আজি পাহৰিলে কিন্তু কথা বেয়া হৈ যাব। তোমাৰ গৈ ৰুমত ওলামগৈ। ঠিক আছে নাপাহৰোঁ দিয়া, যাম। যাব লাগিব। ৰাজে কোৱাৰ দৰে মই এতিয়া মিটিঙলৈ যোৱাৰ আগতে মই ৰতনলৈ ফোন কৰি জনাই দিওঁ, তাক নালাগে বুলি কৈ দিওঁ আহিবলৈ। ৰতন, মই যে তোক সন্ধিয়াৰ পৰা চিঞৰি আছোঁ, তই মাত এষাৰটো মাতিব পাৰ? এনেই মিছাতে আগফালে গৈ বিচাৰি ফুৰিছোঁ। ভাত অথনিয়ে বাঢ়িলোঁ, খাই লহি আকৌ। কি হৈছে তোৰ? তই যে এনেদৰে মন মাৰি বহি আছ, কিবা চিন্তা কৰি আছ? ভাতকেইটা গৰমে গৰমে খাই ল আৰু তাৰপিছত শু। কি হ'লনো? কি কথাত তই মন মাৰি আছ, কচোন মোক। মাও চাচোন, ৰীমাই বাৰু আজি মোক নালাগে বুলি ক'ব লাগেনে? তাই ইমান হেঁপাহেৰে মই টোপোলা বান্ধি লৈছিলোঁ তাইৰ ওচৰলৈ যাম। আজি 3 মাহেই তাইক লগ পোৱা নাই। তাই জানো মোক লগ পাবলৈ মন যোৱা নাই? তাই কিয় এনেকুৱা কৰিছে মা? তই যে একেবাৰে সৰু ল'ৰাৰ দৰে কথাবিলাক ভাবি আছ। তাইচোন তোক ফোন কৰি জনালেই তাই কিবা মিটিঙৰ কামত থাকিবলগীয়াকৈ এনিশাৰ বাবে যাবলগীয়া হ'ল। তোক কাইলৈ বা পৰহিলৈ যাবলৈ কৈছে। বছ, তই যাবিগৈ। আজিহে নগলি, আজিহে তোক যাবলৈ বাধা দিলে। তাতেনো কিডাল হ'লনো? এইবিলাক যিবিলাক বস্তু লৈছ বেয়াটো হৈ নাযায়। এনেই মিছাতে কিবা অদৰকাৰী কথা চিন্তা কৰি নাথাকিবি দেই ল'ৰা। ভাত খাহি। নহয় আকৌ, প্ৰথম ক'ৰবালৈ যাবলৈ যিমান হেঁপাহ থাকে, পিছত সেই হেঁপাহটো নাইকিয়া হয়। মই যাম বুলি কিমান দিনৰ পৰা হেঁপাহ কৰি আছিলোঁ, আজি দিনটোতে যাম বুলি। কিন্তু আজি তাই নালাগে বুলি ক'লে। ইমান কাম ওলালেনে? সানকালেচোন এনেকুৱা কাম একো নোলায়েই। আজি ইমান থাকিবলগীয়াকৈ কি কাম ওলালেনো? টাউনলৈ যাম বুলি, তাইৰ ওচৰলৈ যাম বুলি কামৰ পৰাও ছুটি ল'লোঁ। নহ'লে মই ঘৰটো আধা কাম একেবাৰে প্লাষ্টাৰ কৰি শেষ কৰিব পাৰিলোঁহেঁতেন। আজি মিছাতে ইফালেও নহ'ল সিফালেও নহ'ল। কিবা মনটোৱে ভাল লাগি থকা নাই। তাই বাৰু কিয় নালাগে বুলি ক'লে? মোকতো তাইৰ ৰুমৰ চাবিটো দিয়াহেঁতেন মইতো থাকিলোহেঁতেন নহয় ৰুমতে। তাই আজিহে একেবাৰে বেছিকৈ কাম ওলালে। হেৰ' ল'ৰা, বোৱাৰীয়ে এতিয়া ইমান ডাঙৰ এটা দায়িত্ব লৈ ইমান ডাঙৰ এটা চাকৰি কৰি আছে। তই এনেদৰে সৰু ল'ৰাৰ দৰে আচৰণ কৰিলে নহ'ব নহয়, অলপ বুজিব লাগিব। বোৱাৰীয়ে কোনো মিছাতে তোক নালাগে বুলি কোৱা নাই। তাই নিশ্চয় কিবা বহুত প্ৰয়োজনীয় কামৰ বাবেহে তাই যাবলগীয়া হৈছে। তইনো কিয় মিছাতে চিন্তা কৰি আছ? ভাত খাই লহি। এইবিলাক অদৰকাৰী কথাত চিন্তা কৰি মূৰটো এনেই নষ্ট কৰি ভাত নোখোৱাকৈ শুই নাথাকিবি কিন্তু। ভাত খাই লহি, মোৰ ভোক লাগিছে। হ'ব দে, তই খা গৈ যা, মই গৈছোঁ। তাই কিবা মিছা কথা কৈছে নি আকৌ মা? তোৰ যে মূৰটোত যে কিকিখন সোমাই লৈছ আৰু দেই তই। ভাত খাই লহি বোলো। মোৰ বিশ্বাস আছে ৰীমাই কেতিয়াও তোক মিছা কথা নকয়। তাই আৰু মিছাতে তোক ক'বনে? তই যাম বুলি ক'লে তাই ভালহে পায়। তাই আকৌ তোক কিয় বাধা দিব? তোৰ কথা ভালদৰে কিবা এটা ভাবিছে কাৰণে আজি নালাগে বুলি ক'লে। হ'ব আৰু তই যাবি, পৰহিলৈকে যাবি। কাইলৈতো দেওবাৰ হ'ল, কাইলৈ নেলাগে দে। নাযাওঁ মই, কাইলৈও নাযাওঁ, পৰহিলৈও নাযাওঁ। যেতিয়া মোৰ মন যাব মই তেতিয়াহে যাম। বছ, সেয়াই মোৰ কথা। হ'ব দে, মই তোক আৰু বুজাই নাথাকোঁ। ভাতকেইটা খাই লহি। মাও, তই মোৰ মনৰ কথা কি বুজিবি অ'? মইহে জানো। আগৰ দৰে যে ৰীমা হৈ থকা নাই। আজিকালি প্ৰায় কথাতে মই সলনি পাইছোঁ। নাজানো আৰু ভালৰে লক্ষণ হৈছে নে বেয়াই লক্ষণ হৈছে, মই একো ধৰিব পৰা নাই। আজি তাই মোক ভালৰ কাৰণে নালাগে ক'লে নে কি কাৰণে ক'লে মই একোৱে নাজানো অ' মা। তই মোক যিমান ক'লেও মোৰ মনটো কিন্তু ভাল লাগি থকা নাই। তোক মই কেনেকৈ বুজাওঁ মা? তই ৰীমাক বহুত ভাল পাওঁ, ময়ো ভাল পাওঁ। তই বহুত তাইক নিজৰ ছোৱালীৰ দৰে বিশ্বাস কৰ, মৰম কৰ। তাই তোৰ বিশ্বাসকণ ৰাখিলেই মই আৰু মোক একো নালাগে। তই বহুত বিশ্বাস কৰ নহয় মা, সেয়েহে মোৰ ভয় লাগে অ'। ৰীমাই যদি কেনেবাকৈ কিবা মিছা কথা কৈছে। ভাত খাই লহি, মই ৰৈ থাকিব নোৱাৰোঁ অ'। সোনকালে খাই শুই যাওঁ, ভাগৰ লাগিছে। খাই লহি। এনেই কিছুমান অদৰকাৰী কথা চিন্তা কৰি মূৰটো গৰম কৰি নাথাকিবি। গৈছোঁ। ৰতন, কথাবিলাক তই শুনিছনে?
মই একেবাৰে আচৰিত হৈ গৈছো অ'। ৰীমা এনেকুৱা? তই তাইৰ কথা নকবি অ', নকবি। মই সকলো শুনিছো। তাই ঘোচ লৈ তাই চহৰত কোৰ এটা লগত আজিকালি সময় কটাই মোলৈ তাই মনত নপৰে। সেইটোৰ লগত তাই টকা ঘোচ লৈ এতিয়া ধৰা পৰিছে। পুলিচৰ ওচৰলৈ যাবলগীয়া হৈছে। পুলিচে লৈ গৈছে। এতিয়া তাই সকলো নাম শেষ হৈ গ'ল। তাই নিজৰ নাম নিজে ধ্বংস কৰিলে। তাই ইমান এটা ভাল চাকৰি পায়, তাই কিহৰ টকা লোভ কৰিব লাগে? শেষ হৈ গ'ল সকলো। অন্ততঃ তোক বুজিব লাগিছিল। তোৰ মালৈ এবাৰো তাই ভাবি নাচালে। তোৰ কথা এবাৰো ভাবি নাচালে। তাই তোক এনেকুৱা কৰিব বুলি মই ভবা নাছিলো। ধেত, এনেকুৱা এজনী মানুহ। হেত, আজি মোৰ যে সঁচাকৈ তোৰ কথা ভাবিহে মোৰ দুখ লাগিছে। নাভাবিলে তাই মোৰ কথা অ'। তাই মোৰ কথা নাভাবিলে, মাৰ কথা নাভাবিলে। তাই ডাঙৰ চাকৰি কৰিলে আৰু সেই চাকৰি টকাৰে তাই নহ'ল, তাই ঘোচ ল'লে। আৰু তাইৰ লগত থকাটো শুনিছো তাইৰ লগতে ঘূৰা ফুকা কৰে। তাইৰ লগতে দুইটাই বোলে বৰ ভাল সম্পৰ্ক। সেয়েহে এতিয়া দুইটাই ফচিছে। ভালে হৈছে দে, যি হৈছে ভালে হৈছে। ভগৱানেও চাইছে এই কষ্টখিনি এদিন তাইও পাব। খোৱা শুনিছো তাইৰ লগত যিটোৱে টকাৰ লেনদেন দুইটাই ফচিছে, সেইটো নাম হেনো ৰাজ নে কি? ৰাজ চৌধুৰী হেনো। সেইটো নাম ৰাজ চৌধুৰী। আৰু তোৰ ৰীমাৰ নাম শুনি মোৰ একেবাৰে বুকুখন কঁপি আহিল। বৰ দুখ লাগিছে। তাই এনেকুৱা কৰিব পাৰিছে। এনেকুৱাকে তাই ইমান সলনি হৈ যাব পাৰেনে মানুহ? সঁচাকৈ কলিযুগ যে কলিযুগ। মানুহ সঁচাকৈ সলনি হৈ যাব পাৰে। টকা পালে আৰু একোৱে নালাগে। আজি মুঠতে তাইৰ কাৰণে মই মদ খাবলগীয়া অৱস্থা হৈছে অ' বন্ধু। মই মাজনী মুখলৈ চাব নোৱাৰো। মায়ে তাইক বহুত মৰম কৰিছিল। মই মাক কেনেকৈ বুজাও? আজি 1 মাহে মায়ে এইবিলাক কথা শুনি মাজনীয়ে ভাত খাব পৰা নাই অ'। মই তোৰ বন্ধু হিচাপে কৈছো, তই এনেদৰে ইমান মদ নাখাবি। তই বহুত খাবলৈ লৈছ। তইতো আগতে মদৰ নামত এটোপালো মুখত নিদিও। আজিকালি তই এনেদৰে খালে কি হব? তোৰ ভাল দিন আহিব। তই দুখ নকৰিবি। ৰীমাই এদিন বুজিবই তহঁতৰ দুখ কষ্টবিলাক। তাই মনলৈ এদিন অনুশোচনাত ভকিবই। তই সময়লৈ অপেক্ষা কৰ। তই ভাগি নপৰিবি। মোৰ ভাল দিন ঘূৰি নাহে অ' বন্ধু। মোৰ ভাল দিন ঘূৰি নাহে। আৰু ৰীমাও মোৰ ওচৰলৈ ঘূৰি নাহে কেতিয়াও। এতিয়া সকলো দূৰ হ'ল। ৰাজ, তুমি মোক এনেদৰে এৰি নাযাবা। মোৰ অলৰেডি সকলো শেষ হৈ গ'ল। একমাত্ৰ তোমাৰ বাবে হৈছে কিন্তু এইবিলাক সকলো। মই কোনোদিন আনৰ পৰা টকা লোৱাৰ কথা ভবাই নাছিলো। সেইবিলাক কথা তুমিয়ে মোক সুমুৱাই দিছিলা। এতিয়া সকলো শেষ হৈ যোৱাৰ পাছত তুমি মোৰ পৰা আঁতৰি যাবলৈ লৈছা? নাই, তুমি মোক বেয়া কৰাই লৈ যাব লাগিব। এতিয়া মোক দুখ দিব বিচাৰিছা? এতিয়া মইহে তোমাক এইবোৰ কামৰ কাৰণে মইহে ঠেলিছিলো? মই নোৱাৰো। মই তোমাক বিয়া কৰাব নোৱাৰো। ময়ো অলৰেডি মই বিয়া কৰোৱাই। মই মেৰিড হয়। আৰু তুমিওতো মেৰিড। যোৱা তুমি তোমাৰ নিজৰ ৰাস্তাত, মই মোৰ নিজৰ ৰাস্তাত যাওঁ। এতিয়া তুমি মোৰ লগত লাগিবলৈ নাহিবা। কি? তুমিও মোৰ লগত এনে কৰিলা? মই এতিয়া কলৈ যাওঁ? কি কৰোঁ? মোৰ জীৱনটোতো শেষ হৈ গ'লেই। মোক কোনে আঁকোৱালি ল'ব? মই মোৰ ৰাস্তাত এতিয়া আছোঁ আৰু মই মোৰ ৰাস্তাত তুমি এতিয়া বাধা নিদিবা। মই আগুৱাই যাব বিচাৰিছোঁ। যি কৰিলোঁ, যি হৈ গ'ল। মই আগুৱাই এনেও যাব পাৰিম। নাজানো তুমি কি কৰা কি নকৰা। মই নোৱাৰোঁ। মই তোমাৰ লগত থাকিব নোৱাৰোঁ। গুড বাই। আজিয়ে লাষ্ট টাইম। আৰু তুমি মোৰ পাছ নল'বা। তুমি নিজৰ ৰাস্তাত যোৱা। কি কৰাগৈ। মই আহিছোঁ। আৰুতো মই তোমাক এই কেছ এইবিলাক পুলিচৰ জেমেলাৰ পৰা মইতো তোমাক সকলোবিলাক উলিয়াই শেষ কৰি দিলোঁ। এতিয়া সেইবিলাক টেনশ্যন নাই। এতিয়া তোমাৰ বেলেগ কি ৰাস্তা লোৱা, কলৈ যোৱা,
কাৰ লগত থাকা, তোমাৰ নিজৰ স্বামীলৈ যোৱা, সেয়া তোমাৰ কথা। এতিয়া মই আৰু তোমাৰ লগত মই নাই। মই আহিছোঁ আৰু মোৰ পাছ নল'বা তুমি। মইতো টকা বহুত দিছোঁ, তোমাতকৈ বহুত টকা কেছ এইবিলাক পুলিচ কাছাৰী নামত মই বহুত টকা খৰচ কৰিছোঁ। সেয়েহে মোক ইমান তুমি নক'বা। মই আহিছোঁ আৰু তুমি মোক বাধা দিব চেষ্টা নকৰিবা আৰু তুমি মোৰ লগত লাগি নাথাকিবা। কিন্তু বেছিকৈ যদি মোৰ লগত লাগি থাকা, মোতকৈ বেয়া আৰু কোনো নহ'ব। ৰাজ শুনাচোন তুমি কিয় মোৰ লগত এনে কৰিছা? কিয় এনে কৰিলা? কিয়? বছ, মই একো নুশুনো। মই যি ক'লোঁ, যি শুনিলা তুমিও সেয়াই। আৰু মই তোমাৰ কথা একো শুনিব নিবিচাৰোঁ। গুড বাই, আহিছোঁ। ৰাজ নাযাবাচোন। মোক কিয় এনে কৰি গলা? মোৰ সকলো ৰাস্তা এতিয়া বন্ধ। মই কলৈ যাওঁ ৰাজ? কি কৰিলো মই জীৱনটোত? কলৈ গৈছা তুমি? শুনাচোন প্লিজ ৰাজ। নাই নহ'ব এনেকুৱা এজনী মাইকী মানুহ এইখন গাঁৱত ৰখা নহ'ব। এনেকুৱা এজনী বোৱাৰী। ৰতন, তই কি কৰ নকৰ নাজানো, আমি কিন্তু ৰাখিব নোৱাৰো এইক এনেকুৱা এটা ডাঙৰ কাম কৰি। ভাবিছিলো গাঁওখনৰ উন্নতি হ'ব, ভাল হ'ব। গাঁৱৰ এজনী বোৱাৰীয়ে এটা ভাল ডাঙৰ চাকৰি কৰিছে আৰু ভাল কামত আগবাঢ়ি গৈছে, কিন্তু এতিয়া দেখোন যত যি বেয়া, গাঁওখনৰ নামটোহে বদনাম হৈছে। টকা খাই এতিয়া সেইটো অৱস্থা হ'ল। এতিয়া সিমান ডাঙৰ চাকৰি কৰি তোৰ পেট নভৰিল, তাৰপাছত হানৰ টকালৈ লোভ কৰিলি আৰু তাৰপাছত নিজৰ স্বামীক এৰিলি। আৰু কি লাগে তোক? আকৌ এতিয়া ঘূৰি আহিছোঁ এখন ঘৰলৈ। পিছত যে এনে কাম নকৰিবি সেইটো মানে নাই। তোৰ নিচিনা এজনী বোৱাৰী ইয়াত ৰাখি লাভ নাই। তই ওলা ইয়াৰ পৰা, ওলা। মোক ক্ষমা কৰি দিয়ক সকলোৱে। তই এতিয়া কান্দি ক্ষমা খুজিলে নহ'ব নহয়। তই ৰতনটোক কিমান দুখ দিলি। এতিয়া তাই কান্দি ক্ষমা খুজিলে সকলো হৈ যাব। কিমান ডাঙৰ ভুল কৰিলি তই। ইমান এটা ভাল চাকৰি পাইছিলি, ইমান কষ্ট কৰি ৰতনে পঢ়ালে। এই খুইদেউজনীও ইমান তোক মৰম কৰিছিল নিজৰ ছোৱালী বুলি। তই এনেদৰে বিশ্বাসঘাতক কৰিব লাগেনে? সেনেদৰে প্ৰতাৰণা কৰিব লাগেনে? ইমান কষ্ট দিব পাৰিলি তই? চাকৰি পোৱা এবছৰ হৈ গৈছিলহে, একেবাৰে তাইৰ ৰূপ সলনি হ'লেই। একেবাৰে চহৰৰ হাৱা লাগি একেবাৰে লুতুৰি পুতুৰি খাই এতিয়া। এতিয়া তাই ৰতনলৈ মনত পৰিল। আগতে তাই মনতেই নপৰিছিল নহয়, যেতিয়া সেই বেলেগ এটাৰ লগত ঘূৰি ফুৰিছিল। এতিয়া সেইটিও এৰি দিলে যে, এতিয়া আৰু ৰতনলৈ মনত পৰিল। খুইদজনীলৈ মনত পৰিল। ইমানটো কষ্ট কৰি পঢ়াই শুনাই ইমান মৰম কৰিছিল। বেয়াই লাগে খুইদলৈ মুখখন চালেই। ৰীমা, বহু সপোন দেখিছিলোঁ তোমাক লৈ। মই তোমাক কি দিয়া নাছিলোঁ? হয়, টকা পইচাৰ নাটনি হৈছিল, তথাপিও তুমি বিচৰাৰ দৰে মই যোগান ধৰিবলৈ চেষ্টা কৰিছিলোঁ। তুমি মোক ইমান দুখ দিলা। মোক ক্ষমা কৰি দিয়া ৰতন, মোক ক্ষমা কৰি দিয়া। মা, মোক ক্ষমা কৰি দিয়ক। মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। মোক এবাৰ ক্ষমা কৰি দিয়ক। খুইদেউ, এইজনী ক্ষমা কৰি লাভ নাই। একেই দশা হ'ব পিছত। আকৌ যদি ক্ষমা কৰি দিয়ে, আকৌ এইজনী তেনেকুৱা কামেই কৰিব। তাই ভাল কাম কৰিব যে, সেয়া আমি আৰু নাভাবোঁ আৰু। উলিয়াই দিয়ক খুইদেউ, উলিয়াই দিয়ক, গতিয়াই উলিয়াই দিয়ক। তই উলিয়াই দিবলৈ ক'লে উলিয়াই দিব নোৱাৰে খুইদেউহঁতই। তেওঁলোকৰ ৰতনৰ তাৰ সংসাৰৰ কথা আছে। সি যি সিদ্ধান্ত লয় আৰু খুইদেউৱে যি সিদ্ধান্ত লয় তাকেই হ'ব। তই তেনেকৈ ক'লে নহ'ব নহয়, উলিয়াই দিয়ক বুলি। আমি গাঁৱৰ মানুহবিলাকে সিদ্ধান্ত ল'লে নহ'ব। তাহাঁতৰ ঘৰখনৰ সিদ্ধান্ত হ'ব, চূড়ান্ত সিদ্ধান্ত হ'ব। তই ক'লে নহ'ব। খুইদেউ, আপুনি কি কয়? আপুনি ৰীমাক আপোনাৰ বোৱাৰী হিচাপে আঁকোৱালি ল'বনে নে নলয়? সেয়া আপোনালোকৰ সিদ্ধান্ত। আৰু ৰতন, তই ৰীমাক নিজৰ পত্নী হিচাপে তই বিচাৰনে? দদাইদেউ, আপুনি? তোৰ সিদ্ধান্ত। তহঁতৰ সংসাৰখন তই আগুৱাই নিব বিচাৰনে নে কি ভাবিছ? তোৰ সিদ্ধান্তই সকলো। আৰু খুইদেউ যি সিদ্ধান্ত লয় তাকেই হ'ব।
আমি ইয়াত গাঁৱৰ মানুহে মিছাতে হাৰাশাস্তি নকৰোঁ তহঁতক। তই ৰীমাক লৈ কি ভাব তই নিজে ভাবি সিদ্ধান্ত ল। ৰীমা, মই তোমাক ক্ষমা কৰি দিছোঁ আৰু বাকী মই আৰু একো ক'ব নোৱাৰোঁ। মায়ে যি সিদ্ধান্ত লয় তাকেই হ'ব। ৰতন, তহঁতেও যদি সকলোৱে মোলৈকে ঠেলি দিছ, মইনো ৰীমাক কি কৰিম? এইখন ঘৰলৈ বোৱাৰী হৈ অহাৰ পৰা মই তাইকতো নিজৰ ছোৱালী হিচাপে লৈছো। তাই কিবা এটা ভুল কৰিলেও মই বুজাই দিছিলো, তাইক কোনোদিন গালি নাপাৰো, মৰমেৰে কওঁ, মৰম কৰিছিলো। এতিয়া তাই কিবা এটা ভুল কৰিছে বুলি মই তাইক নিজৰ ছোৱালী হিচাপে আঁকোৱালি লৈছো। ৰীমা এইখন ঘৰতে থাকিব বোৱাৰী হয়। মা, আপুনি মোক এতিয়াও এনেদৰে ভাবে? মা, সঁচাকৈ খুৰীদেউজনী বহুত বহল অন্তৰৰ। ৰীমা, তোমাক ইমান ডাঙৰ এটা তুমি ভুল কৰা স্বত্তেও চোৱাচোন খুৰীদেউৱে কেনেদৰে তোমাক নিজৰ ছোৱালী বুলি আঁকোৱালি লৈছে। আগলৈ এনে ভুল নকৰিবা, মানুহৰে ভুল হয় আৰু কিন্তু দুনাই ভুল নকৰিবা। ঐ তহঁতি আহ, এতিয়া খুৰীদেউৱে নিজৰ বোৱাৰী হিচাপে ছোৱালী হিচাপে আঁকোৱালি লৈছে। ইয়াত আৰু আমি দমফালি মাৰি গাঁৱৰ ৰাজে মিছাতে খুৰীদেউহঁতৰ ঘৰখনক হাৰাশাস্তি কৰা আমাৰ ভাল নহ'ব। ভাল নহ'ব। তাহাঁতৰ সংসাৰখন ভালদৰে আগবাঢ়ি যাওক। আমি যাওঁগৈ আৰু খুৰীদেউ দুখ নকৰিব। ৰীমাই বুজি পাব সকলো কথা। মা, মই আৰু আপোনালোকৰ পৰা কেতিয়াও আঁতৰত নাথাকো। মই আৰু কেতিয়াও একো চাকৰি নকৰো। মই গাঁৱতে যি পাৰো তাকে কৰি আপোনালোকৰ লগত থাকিম। মোক আৰু এনেকুৱা এটা জীৱনলৈ মই কেতিয়াও আগবাঢ়ি নাযাওঁ। মা, মোৰ ভুল হ'ল। ৰীমা, আৰু আমাক কেতিয়াও দুখ নিদিবা এনেদৰে। আমি তোমাক আঁকোৱালি লৈছো, তুমি দুখ নকৰিবা। তোমাৰ লগত আমি আছো। ৰতন,